অসম আৰক্ষীয়ে কোনে নিৰ্দেশ দিছে আমি জানিবলৈ বিচাৰো আপোনালোকৰ অৰ্ডাৰ ক'ৰ পৰা আহিছে আপোনাক জনাওক অসম আৰক্ষীয়ে কোনে নিৰ্দেশ দিছে ক'ৰ পৰা নিৰ্দেশ পাইছে যে আমাৰ এই দীঘলী পুখুৰী কাষত আমি জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি দিব নোৱাৰো ক'ত কৈছে ক'ত লিখা আছে যে অসমৰ জনসাধাৰণ গুৱাহাটী ৰাইজ দীঘলী পুখুৰী কাষত জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দিব নোৱাৰে ক'ত লিখা আছে নে দীঘলী পুখুৰীৰ বাবে কিবা এছঅপি ওলাইছে নেকি কৈ দিয়ক চৰকাৰে এছঅপি দি দিয়ক যে ক'ত শ্ৰদ্ধাঞ্জলি দিব পৰা যায় কোন কোন অনুৰাগী কোনে কোনে ন্যায় দাবী দিব পাৰে চৰকাৰে জনাই দিয়ক এই ধৰণৰ অন্যায় অত্যাচাৰ নচলিব আমি শান্তিপূৰ্ণভাৱে আহিছোঁ আৰু আমাৰ নিজৰ শ্ৰদ্ধাঞ্জলি দিওঁতে অসম আৰক্ষীয়ে কোনোবা এজনে বাধা দিবলৈ নিৰ্দেশ দিছে যিজনে নিৰ্দেশ দিছে তেখেতৰ সিদ্ধান্ত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ দাদা অকণমান हेलो हेलो अच्छा আমি এই 10 মিটাৰ আগলৈকে মই দায়িত্ব লৈছো ইয়াত একো নহয় আপোনালোকে আমাক বেৰিকেডত এনেকে কৰি আপোনালোকে আমাক বাধা দিছে আপোনালোকে আমাক এনেকা এটা খুব এটা মানুহে এটা ষ্টেম্পিড লাইক চিটুৱেশ্যন আপোনালোকে কৰিছে এনেকে আপোনালোকে একদম কম সময়ত কম জেগাত আপোনালোকে যেনেকে ঠেক জেগাত ঘুমাই দিছে আপোনালোকে ষ্টেম্পিডৰ পৰিৱেশ সৃষ্টি কৰিছে মুকলিভাৱে তাত জেগা আছে সকলোকে তাত যাবলৈ দিয়ক ইয়াত আপোনালোকে চিটুৱেশ্যনৰ নিয়ন্ত্ৰণ লওক 10 মিটাৰ তালৈকে আছে আপোনালোকে আহি যাওক আপোনালোকে লিড কৰক बोला আপনার এনেকে ঠেক জেগাত আপোনালোকে নিয়ন্ত্ৰণ লওক কন্ট্ৰল কমান্ড লওক আপোনালোকে কমান্ড লওক ইয়াৰ পৰা 10 মিটাৰলৈকে এই এনেকা ঠেক জেগাত মানে কোনবা দুখ পাবলৈ কাৰণে কৈছে নেকি ইয়াৰ এনেকা ঠেক জেগাত এনেকা ঠেক জেগাত কোনোবা দুখ পাবলৈ কাবাক আঘাত দিবলৈ কৰিছে নেকি এনেকা কাবাক আঘাতে আমি আপোনালোকে এটা পুলিচ আমার আঘাত আমি দুখ পাম এনেকুৱা পৰিস্থিতি কৰিবলৈ বিচাৰিছে নেকি এনেকুৱা ঠেক জেগাত আপোনালোকৰ এজন সভাপতিক ধৰিবলৈ 10-11 জন আহিছে কণ্ট্ৰল লওক আমি আপোনালোকক অনুৰোধ কৰিছোঁ মুকলি জেগাত যাবলৈ দিয়ক আমি মুকলি যাবলৈ কাৰণে আপুনি নিয়ন্ত্ৰণ কৰক আপুনি কণ্ট্ৰল কৰক আগত গৈছে আপোনালোকক কোনোবা সভাপতিক বাধা দিবলৈ কোনোবাই নিৰ্দেশ দিছে নেকি মানুহবোৰ গৈছে আপোনাৰ পিছফালে চাওক আপোনালোকক কোনোবা বাধা দিছে কোনে নিৰ্দেশ দিছে মানুহবোৰ তাত গ'লেই পিছফালে চাওক পিছত চাওক আপোনাৰ কোনে নিৰ্দেশ দিছে মুকলি মুকলি ঠাইত যাবলৈ কিয় দিয়া নাই আমি ইয়াত দায়িত্ব লৈছো ইতিমধ্যে সকলোৱে আমি শান্তিপূৰ্ণভাৱে আহিছো আপোনালোকে একদম এটা ঠেক এটা আলিত এনেকে ৰাখি থৈছে মানুহবোৰ তাতে আছে আমি আগত আমি আপোনালোকৰ ইয়াত কি হয় কেনেকে নহয় বেৰিয়াৰ আমাক আপোনালোকে যেনেকে ঠেলি দিছে আপোনালোকে আমাক চেপি দিছে আপোনালোকে আমাক একদম চেপি দিছে এইটো বিচাৰে নেকি আমাক চেপি দিব বিচাৰে নেকি অসম আৰক্ষীয়ে আমাক চেপি দিবলৈ বিচাৰে নেকি এনেকে চেপি দিবলৈ বিচাৰে নেকি মুকলি ঠাই তাত আছে আমি মুকলি ঠাইত আমি যাবলৈ আমি কৈছো আপোনাক কিয় চেপি দিছে আপোনাক কোনে নিৰ্দেশ দিছে মানুহবোৰো তাতে আছে সব মানুহ যাবলৈ দিছে সব গলে পিছত গলে সব
পিছত চাওক কোনে নিৰ্দেশ দিছে আপুনি কোনে নিৰ্দেশ দিছে নিৰ্দেশ দিছে আপোনালোকে ইমান ৰিকুৱেষ্ট কৰাৰ পিছত আপোনালোকে আমাক 10 মিনিট আগত যাব কিয় আপোনালোকে এনেকুৱা ঠাই লৈছে কোনে নিৰ্দেশ দিছে মুকলি ঠাইত আপোনালোকে অসমৰ ৰাইজক দীঘলী পুখুৰীৰ কাষত কিয় যাবলৈ দিয়া নাই এইটোৱে চলিছে নেকি কওকচোন ইয়াত কি আপোনালোকে ইয়াত কি সুবিধা হৈছে আপোনালোকে ইয়াত কি সুবিধা হৈছে ইয়াত কি সুবিধা হৈছে ইয়াত কি সুবিধা এইটো কেনেকে কণ্ট্ৰল কৰিছে চিটুৱেশ্যন এইটো কেনেকে কণ্ট্ৰল কৰিছে আপোনালোকে যেনেকে আমাক চেপি দিছে এইটো কণ্ট্ৰল কৰিছে আপুনি ইমান কনফিউজ কিয় হৈছে আপোনাক কোনে নিৰ্দেশ দিলে ৰাইজক সম্বোধন কৰিব তাৰপিছত কোনে নিৰ্দেশ দিছে আমাৰ অনুৰাগীসকল জুবিনদাৰ অনুৰাগীসকল তাত গ'লেই দীঘলী পুখুৰী কাষত শ্ৰদ্ধাঞ্জলি দিবলৈ আৰম্ভ কৰিছে প্ৰাৰ্থনা জ্ঞাপন কৰিবলৈ আৰম্ভ কৰিছে মাত্ৰ আমাক আমাৰ 10-12 জনে এনেকে চেপি ধৰিছে যে আমি ওলাব পৰা নাই মুকলি ঠাইত আমাতকে আগত আমি সন্মুখত দেখা পাইছো 10 মিনিটৰ সন্মুখত আমাৰ মুকলি ঠাইত আছে আমাকে তেওঁলোকে যাবলৈ দিয়া নাই নিশ্চয় কোনোবাই তেখেতক ওপৰৰ পৰা নিৰ্দেশ দিছে যে আজি জুবিনদাৰ অনুৰাগী হিচাপে আমাক দীঘলী পুখুৰীৰ কাষত তেওঁলোকে যিসকলে নিৰ্দেশ দিছে তেওঁলোকে জুবিনদাৰ ন্যায় পক্ষত নহয় তেওঁলোকে জুবিনদাৰ ন্যায় পক্ষত এই গোটেই গণ আন্দোলনটো দুৰ্বল কৰিবলৈ বিচাৰে হাইজেক কৰিবলৈ বিচাৰে তেওঁলোকৰ মূল উদ্দেশ্যটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰী চকী ৰক্ষা কেনেকৈ কৰা যায় শ্যামকানু মহন্তৰ লগত ঘনিষ্ঠ সম্পৰ্কটো কেনেকৈ বচাই ৰাখিব পৰা যায় সেয়া হৈছে তেওঁলোকৰ উদ্দেশ্য নিশ্চয় কিছুমান তথ্য আছে শ্যামকানু মহন্তৰ লগত কিছু তথ্যবোৰ আছে যি কাৰণত তেওঁলোকে প্ৰকৃতভাৱে ন্যায়টো নিবিচাৰে যি বাবে আজি প্ৰকৃত ন্যায় দাবীত আজি আমি ওলাই আহিছো ইয়াত চাওক আমি আমাৰ কোনো ইয়াত দলীয় পতাকা নাই আমি সকলো ইয়াত অনুৰাগী ইয়াত আমাৰ দলৰ কোন ইয়াত আমাৰ দলৰ বাহিৰৰ কোন আমি একোৱে গম পোৱা নাই আমি মাত্ৰ সামাজিক মাধ্যমত আপিল কৰিলো যে আহক দীঘলী পুখুৰীৰ কাষত আমি এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ এই ক্ষেত্ৰত কিয় অসম আৰক্ষীক নিৰ্দেশ দিয়া গৈছে মই বুজিছো জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা আহক আহক আপোনালোকে আহক লাহে লাহে গৈ থাকক 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 আপোনালোকে লাহে লাহে গৈ থাকক লাহে লাহে গৈ থাকক লাহে লাহে গৈ থাকক লাহে লাহে গৈ লাহে লাহে গৈ থাকক লাহে লাহে গৈ থাকক লাহে লাহে গৈ থাকক লাহে লাহে গৈ থাকক লাহে লাহে গৈ একো নাই লাহে লাহে গৈ মানুহবোৰ গৈ পালেই মানুহবোৰ পালেই মানুহবোৰ বেলেগ মানুহ গ'লেই তাতে মানুহবোৰতো গৈ পালে খালি মোক মানুহবোৰ লাহে লাহে গৈ থাকক লাহে লাহে গৈ থাকক